আজি আমাৰ টপিক হৈছে ডেৰিভেটিভ অফ ৰুট এক্স। ডেৰিভেটিভ অফ ৰুট এক্স। ফাৰ্ষ্টত আমি কি কৰিম, ইয়াক y বুলি ধৰি ল'ম। y ইজ ইকুৱেল টু ৰুট এক্স। ইয়াৰ ডেৰিভেটিভ কৰিবলৈ হ'লে কি কৰিব লাগিব, dx অফ y ইজ ইকুৱেল টু লেফ্ট সাইডত যদি কৰা হৈছে আমি ৰাইট সাইডতো কৰিব লাগিব ৰুট এক্স। ইয়াৰ ডেৰিভেটিভ কৰিবলৈ হ'লে আমাৰ এনেকুৱা হ'ব dx অফ y, আৰু এইটো ডেৰিভেটিভ কৰিবলৈ আহিলে এইটো ৰুট আছে, ৰুটটো আমি জানো কি হয় x টু দি পাৱাৰ 1/2 আমি লিখিব পাৰিম। আৰু এই টাৰ্মক ডেৰিভেটিভ কৰিলে কি হ'ব, হাফ আগত আহি গ'ল, আগত আহিব, আৰু x হাফ ইয়াতে আছে লগত -1 আহিব। তাৰ যিটো ফৰ্মুলা আছিল আমি জানো আগৰ পৰা, এইটো আছিল x টু দি পাৱাৰ n, এইটো কৰিলে আহি যায় n x n minus 1। তো ইয়াৰ পৰা এইটো আহি গ'ল, আহি যোৱাৰ পিছত তলত থাকি গ'ল হাফ, ইয়াতে থাকি গ'ল x টু দি পাৱাৰ -1/2 থাকি গ'ল। তো ইনভাৰ্সত কোনো এটা সংখ্যা থাকিলে, সাপোজ p ইনভার্স আছে, এইটো মানে কি হয় 1/p। এই নিয়মত আমি এইটো লিখিলে কি হ'ব যে ইয়াতে 1/2 তো আছে আৰু x টু দি পাৱাৰ -1 আছে, এইটো লিখিব পাৰিম আমি 1/x টু দি পাৱাৰ 1/2। আৰু তলত 2 আছে, x টু দি পাৱাৰ হাফ মানে কি বুজিব আমি যে ৰুট x। এইখিনি হ'ল ৰুট x ৰ ডেৰিভেটিভ।